সকলকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 20 তাৰিখ আৰু মাৰ্চ মাহৰ 5 তাৰিখ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:39 আৰু সূৰ্য অস্ত যাব 5:22। ষষ্ঠী তিথি সন্ধিয়া 5:36 থাকিব। তাৰপিছত সপ্তমী তিথি আৰম্ভ হ'ব শুক্লপক্ষ। ভৰণী নক্ষত্ৰ, ইন্দ্ৰযোগ, কৌলৱকৰণ। আজি জন্মত হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ। অষ্টোত্তৰী অবিংশোত্তৰী শুক্ৰদশা। দিনৰ 7:14 পিছত ৰাক্ষসগণ। অষ্টোত্তৰী অবিংশোত্তৰী ৰবিদশা। দিনৰ 12:52 পিছত হ'ব বৃক্ষ ৰাশি, বৈশ্যবৰ্ণ। শেষ ৰাতি 5:44 পিছত হ'ব নৰগণ, বিংশোত্তৰী চন্দ্ৰদশা। মৃত্যুত দশ নাই। যোগিনী পশ্চিমে। যাত্ৰা আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই। শুভকৰ্ম দীক্ষা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। যদি আপোনাৰ 500 টকাৰ দৰকাৰ হয় তেতিয়াহ'লে আপুনি 300 টকাহে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আপোনাৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো স্বামী স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো ভুল বুজাবুজি হ'ব পাৰে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ হাতলৈ টকা পইচা আহিব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। তাৰ ফলত আপোনাৰ হাতত যিখিনি টকা থাকিব লাগে সেই টকাখিনি আপোনাৰ নাথাকিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হ'ব পাৰে। লগতে কাৰ্যক্ষেত্ৰৰ দ্বাৰা কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো অতিকৈয়ে শুভ। আপোনালোকৰ আজি সকলো দিশৰ পৰাই জয় জয়ময় হ'ব। আজিৰ দিনটো আপোনালোকৰ বাবে উত্তম থাকিব।
প্ৰথমতে আহিছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাতো আপোনাৰ ভাল, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব তাতকৈ বেছি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো হ'ব। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, সুনাম বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58 শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা পাব পাৰে। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে, লগতে মাংগলিক অনুষ্ঠানো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ আজি মাজত মৰম ভালপোৱা বাঢ়িব, বুজাবুজি থাকিব। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, সুনাম বৃদ্ধি হ'ব, ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58 শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে, লগতে মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58 শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰত আজি আপোনাৰ শুভ, মানে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থভাগ্য উত্তম, আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে।
পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি অতিথিৰ আগমন হ'ব পাৰে। লগতে মাংগলিক অনুষ্ঠানো হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনতো ভাল। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। কাৰণ কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে আৰু কাৰ্যক্ষেত্ৰৰ দ্বাৰা কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। এই সময়খিনি ৰাহুকাল বুলি কোৱা হয়। সময়খিনি ভাল নহয়, গতিকে সাৱধান থাকিব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰ, মানে টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব, তাতকৈ বেছি হ'ব পাৰে। উদাহৰণস্বৰূপে যদি আপোনাৰ 500 টকা দৰকাৰ হয় তেতিয়াহ'লে আপুনি 600 টকা 550 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰতো আজি মজলীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। ইমান পাৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰ, মানে টকা পইচা। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। যিখিনি টকাৰ দৰকাৰ হ'ব আপোনাৰ সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। টকাৰ ক্ষেত্ৰত আজি ভাল থাকিব। কৰ্মক্ষেত্ৰতো ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰু দিনটোৰ আৰম্ভণিৰ পৰাই কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে।
পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি অতিথিৰ আগমন লগতে মাংগলিক কাৰ্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনতো একে পৰিস্থিতি, স্বামী স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো ভুল বুজাবুজি হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত অশুভ, মানে কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হ'ব পাৰে কৰ্মক্ষেত্ৰত। লগতে কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল 11:30 পৰা 12:18। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশি ফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি দিনটোৰ আৰম্ভণিৰ পৰাই স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে থাকিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধান থাকিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আজি আপোনাৰ ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত সুনাম বৃদ্ধি। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, মানে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব, মৰম ভাল পোৱা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আজি অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই আজি কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ হাতলৈ টকা পইচাটো আহিব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে তথা
গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। তথাপিতো মাজে মধ্যে হয়তো দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো দিনটোৰ আৰম্ভণিতেই কিছু কৰ্মক্ষেত্ৰত সাৱধানতা লোৱা উচিত, নহ'লে ভুল হ'ব পাৰে। আৰু লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে সাৱধান থাকিব কৰ্মক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:40 পৰা 11:27 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 11:30 পৰা 12:58। শুভ সংখ্যা 7, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হওক।